নাছিল, কোনো গালাগালি হোৱা নাছিল। মই পলিটিকেল পাৰ্টিবিলাককো অনুৰোধ কৰিম আপোনালোকে কাইণ্ডলি নিজৰ কৰ্মীবিলাকক বুজাই দিয়ক, তেনেকৈ ভাইলেঞ্চত লিপ্ত হৈ কোনো লাভ নাই। আল্টিমেটলি ৰাইজেহে ডিচাইড কৰিব, ৰাইজে যাক ভোট দিব ই জিকিব। राजु सारा मा फोरमायदों नोंथांमोना खोनासं जे दाखालि रामफल बिलाव जे अन्थाइ खुबैलायनाय बेनि सोमोन्दै बिथाङा माखासे बाथ्रा बुंफैदों ससियेल मिडियायाव फैनानै। दा नोंथांमोनाबो नैबे राजु सारनि जे जालांनाय घटना बेयो माब्रै जाया नोंथांमोना राजु सारनिफ्रायनो खोनासंनो, नोंथांमोना नायलांबानो जाबाय। खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटिउब चेनेल माइ अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय। आरो जायफोर आंनि चेनेलाव गोदानै फैदों अननानै आंनि चेनेलखौ साबस्क्राइब खालाम, लाइक शेयार कमेन्ट खालामनांगौ। आसा खालामबाय नोंथांमोना आंनि इउटिउब चेनेलखौ जेरैबायदि सापर्ट खालामदों बेबायदिनो सापर्ट खालामलांदों होननानै। दा नोंथांमोना नायलांबानो जाबाय। সকল আমাৰ হিন্দী স্পিকিং সমাজৰ ৰাইজসকল আৰু কিছুমান গোৰ্খা বাইদেউসকল, দাদাসকল মোৰ লগত চাহ চিনাকি হ'ব বুলি মোক মাতিছিল, চাহ একাপ খাই আলোচনা কৰিম বুলি। তো মই গৈ পোৱাৰ আগতে তাতে বহুত মানে বৰষুণৰ নিচিনা শিলাবৃষ্টি পৰাৰ নিচিনা পাথৰ দলিয়াইছে বুলি মই খবৰ পালোঁ। ৰাইজৰ উদ্দেশ্যে মানে ওচৰতে কিবা BPFৰ কেম্প আছে বোলে, ইউথ কেম্প। এই ইউথ কেম্পৰ পৰা বহুত মানে শিলাবৃষ্টি পৰাৰ নিচিনা পাথৰ দলিয়াইছে। ৰাইজে আতংকিত হ'ল, ভয় খালে, আৰু তথাপিও তেখেতসকলে সাহসেৰে মোৰ কাৰণে বাট চাই আছিলে, ৰখি আছিলে। মই গৈ পালোঁ অনুমানিক 9:30মান বজাত। গৈ পোৱাৰ লগে লগে মই দেখা পালোঁ যে পাথৰটো দলিয়াই আছে, কিবা বেয়াকৈ গালি দি আছে, চিল্লাই আছে। 7-8জনমান তেনেকুৱা মদ ভাং খাই পেলাই BPFৰ ল'ৰাবিলাক তেনেকৈ গণ্ডগোল কৰাৰ কাৰণে বা তেনেকৈ মাৰপিট কৰাৰ কাৰণে বা আমাৰ সমৰ্থকৰ উদ্দেশ্যে তেনেকৈ পাথৰ দলিয়াই মানে পৰিৱেশটো বিনষ্ট কৰাৰ কাৰণে এটা প্ৰচেষ্টা কৰা মই দেখা পালোঁ। বহুত দুখ লাগিল, মোৰ বহুত বেয়া লাগিল। মই ৰাইজক ক'লোঁ আপোনালোকে আজি আৰু আলোচনাটো কৰিব নালাগে এনেকুৱা পৰিৱেশত বুলি। তো সিহঁতে ক'লে নাই আমি কৰিমেই ছাৰ বুলি। আৰু ইফালে মোৰ লগত মানে যিখিনি সমৰ্থক আছিলে লাহে লাহেকৈ বাঢ়িল, প্ৰায় 100-150জনমান আমাৰ EPPৰ কৰ্মী সমৰ্থক তাতে উপস্থিত হ'ল। 15-20খনমান গাড়ী উপস্থিত হ'ল মোক আক্ৰমণ কৰিছে বুলি শুনা। পিছত মানে সিহঁতেও অলপ খেদি গ'ল, এই ল'ৰাবিলাক খেদি যোৱাতে মই মাজত থিয় দি পেলাই ক'লোঁ, একদম হাত জোৰ কৰি পেলাই মই ক'লোঁ যে আপোনালোকে এইটো কৰিব নালাগে, আপোনালোকে ঘূৰি যাওক, মিটিংটো মই নকৰোঁ, আজি আলোচনা নকৰোঁ, আপোনালোকে ঘৰত যাওক, মই পিছত আহিম আপোনালোকৰ লগত আলোচনা বিলোচনা কৰিবলৈ বুলি মই ক'লোঁ। পিছত তেনেকৈ কওঁতে মই আমাৰ সমৰ্থকবিলাক চবকে মই গাড়ীত উঠাই আপোনালোকে যাওক বুলি মই কৈ সিহঁতক পঠিয়াই দিলোঁ। লাহে লাহেকৈ তেনেকৈ 20-25খনমান গাড়ী মই উঠাই দিলোঁ আমাৰখিনি। মই লাষ্টত আছিলোঁ। মই যেতিয়া লাষ্টত থাকিলোঁ, এখন গাড়ী দেখি পেলাই পিছফালৰ পৰা একদম খেদি আহিছে। 7-8জনমান তেনেকুৱা ল'ৰা, চব মদ খোৱা ল'ৰা খেদি আহিছে, ঠিকছে শিল দলিয়াইছে মোৰ গাড়ীৰ ওপৰত। ঠিকছে চবফালে পাথৰ লাগিলে গাড়ীত। আমি অলপ স্পীডত চলালোঁ। মই ক'লোঁ ড্ৰাইভাৰক ক'লোঁ অলপ স্পীডত যা। PSOটো মানে নামিব বিচাৰিছিল, কিন্তু মই ক'লোঁ নালাগে, নামিব নালাগে, আমি গুচি যাওঁ। সিহঁতে চব মদ খোৱা ল'ৰা আৰু এনেকুৱা মানে সিহঁতে মাৰপিট কৰাৰে এটা ধান্দা লৈ পেলাই আহিছে ইয়াতে। আমিতো মাৰপিট কৰা মানুহ নহয়, শান্তিত বিশ্বাস কৰা শান্তিপ্ৰিয় আমি দল হয়, আমি এইবিলাকত বিশ্বাস নকৰোঁ বুলি। পিছত আমি অলপ স্পীডত গ'লোঁ। মোৰ মানে গাড়ীৰ পিছফালে যোনটো লাইটটো ভাঙি পেলাই এটা পাথৰ লাইটৰ ভিতৰতে সোমাই আছিল। বেক লাইট যোনটো আছে সেইটো ভাঙি পেলাই তাতে পাথৰটো থাকিলে। আমি এটা জাগাত গৈছিলোঁ, বেলেগ এটা মিটিঙত আলোচনাত, এটা ঘৰত, তাতে ঘৰত যাই পেলাইহে দেখিলোঁ পাথৰটো একদম লাইটৰ ভিতৰতে সোমাই আছে। তো মই ৰাস্তাতে যেতিয়া তাৰ পৰা মানে ওলাই গৈছিলোঁ, ওলাই যোৱাৰ সময়তে মই লোকেল OCক মই ফোনত কৈ দিলোঁ আপুনি এতিয়া ঘটনা হৈছে, আপুনি অলপ এইটো চম্ভালি ল'ব বুলি। পিছত OCয়ে কৈছে মই মানে স্পটত গৈছোঁ বুলি। পিছত মই আকৌ SPৰ নাম্বাৰটো নাছিল, SPৰ নাম্বাৰটো কালেকশ্যন কৰি পেলাই মই SPকো ফোন কৰিছোঁ। পিছত SPক ফোন কৰোঁতে SPয়ে বহুত মানে কুইক ৰেছপন্স দিছে, ক'লে যে আপুনি থানাত যাওক, মই এডিশ্যনেল SP হেডকোৱাৰ্টাৰক পঠাই আছোঁ বুলি। থানাত গ'লোঁ। থানাত গ'লে মানে OCৰ মানে কিবাটো ৰেছপন্সটো ইমান ভাল নাছিল।
কিবা ছাজেশ্যন মাৰি আছিলে কেনেকৈ এইটো মানে পাথৰটো লাইটটো ভাঙিব পাৰে, কেনেকৈ পাথৰটো লাইটৰ ভিতৰত সোমাব পাৰে, এইবিলাকে প্ৰশ্ন সুধি আছে মোক। মই ক'লোঁ যে আপুনি এনেকৈ প্ৰশ্ন সুধি আছে যে মই মানে ভিক্টিম হয়, মোকে আপুনি কালপ্ৰিটৰ নিচিনা সুধি আছে বুলি মই অলপ ক'লোঁ। আপুনি ছাজেশ্যন মাৰা বাদ দিয়ক, আইনী প্ৰক্ৰিয়া কি আছে এইটো কৰক বুলি মই অচিক ক'লোঁ। তো মই অনুৰোধ কৰিম আমাৰ প্ৰশাসনক, ইলেকশ্যন কমিশ্যনক আৰু বিশেষকৈ পুলিচ প্ৰশাসনক যে আপোনালোকে যাতে আইন শৃংখলা বজাই ৰখাত মানে আপোনালোকে কিবা হয়, প্ৰতিশ্ৰুতিবদ্ধ হয়, আপোনালোকে ইলেকশ্যনটো যাতে ভালকৈ কণ্ডাক্ট কৰাৰ কাৰণে কাম কৰে। এতিয়ালৈকেতো বহুত ভালকৈ চলি আছিল, কোনো তেনেকৈ অপ্ৰীতিকৰ ঘটনা হোৱা নাই, কোনো হিংসাৰ ঘটনা হোৱা নাছিল, কোনো গালাগালি হোৱা নাছিল। মই পলিটিকেল পাৰ্টিবিলাককো অনুৰোধ কৰিম আপোনালোকে কাইণ্ডলি নিজৰ কৰ্মীবিলাকক বুজাই দিয়ক, তেনেকৈ ভাইলেঞ্চত লিপ্ত হৈ কোনো লাভ নাই। আল্টিমেটলি ৰাইজেহে ডিচাইড কৰিব, ৰাইজে যাক ভোট দিব ই জিকিব। ইয়াতে আমি নিজৰ মাজত মাৰামাৰি কৰি পেলাই, ভাইলেঞ্চ কৰি পেলাই, পাথৰ দলিয়ে কৰি পেলাই কি লাভটো হ'ব? গতিকে এইটো কৰিব নাপায়। আৰু 9 তাৰিখত ইলেকশ্যন শেষ হৈ যাব, তাৰপিছত আমি দাদা ভাই হিচাপেই থাকিব লাগিব। গতিকে মাৰপিট কৰি পেলাই কি লাভ আছে? ইলেকশ্যন যেতিয়া খেলিছোঁ, কোনোবা জিকিব কোনোবা হাৰিব, এইটোতো মানে নিয়মে হয়। তো গতিকে চবেইতো জিকিব নোৱাৰে, তো ইমান ফ্ৰাষ্ট্ৰেশ্যনো হ'ব নালাগে। বিশেষকৈ মই হাগ্ৰামা মহিলাৰী দেৱক অনুৰোধ কৰিছোঁ, যিহেতু BTC অঞ্চলত আমাৰ দুইটা পাৰ্টি UPPL আৰু BPF দুইটাই বেছিকৈ মানে প্ৰতিদ্বন্দ্বিতাত আহিছে। দুইটা পাৰ্টিৰ মাজতে অলপ এইবিলাক হ'ব। গতিকে আমি UPPLৰ কৰ্মীবিলাকক আমি কণ্ট্ৰল কৰিম। হাগ্ৰামা মহিলাৰী দেৱ, আপুনি কাইণ্ডলি আপোনাৰ BPFৰ কৰ্মীবিলাকক, স্পেচিয়েলি এই যে ইউথ কেম্পবিলাক যে বনাই থৈ দিছে, BPF ইউথ কেম্প, এইবিলাকক কৈ দিয়ক এইটো মাৰামাৰি কৰি পেলাই একো লাভ নাই। আপুনি কাইণ্ডলি তেখেতসকলক ইনষ্ট্ৰাকশ্যন দি দিয়ক যাতে তেনেকুৱা ভাইলেঞ্চ নকৰে। মানে ৰাইজে যাক ভোট দিব এতিয়াই জিকিব, আৰু যোনে জিকিব তাকে আমি MLA বুলি একচেপ্ট কৰি ল'ম, গ্ৰহণ কৰি ল'ম সকলো পাৰ্টীয়ে। গতিকে ইয়াতে মাৰামাৰি নিজৰ মাজত, দাদা ভাইৰ মাজত মাৰামাৰি কৰি পেলাই কি লাভ আছে? গতিকে যোৱাকালি যে ঘটনা হ'ল এইটো মই গৰিহণা দিছোঁ, নিন্দা দিছোঁ। ল'ৰাবিলাকক মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে, কিবা যদি বেয়া পাইছে মোক ক'ব, মই আহি যাম, আলোচনা কৰিম আপোনালোকৰ লগত। কি আছে, দাদা ভাইহে, বেলেগ পাৰ্টিত থাকিব পাৰোঁ, কিন্তু মইতো বেলেগ মানুহ নহয় না। আপোনালোকে কাৰোবাৰ দাদা, কাৰোবাৰ খুৰা, কাৰোবাৰ ভাই, এনেকৈ। তো আপোনালোকৰ কিবা যদি তেনেকৈ আক্ষেপ থাকে বা কিবা ক'বলগীয়া থাকে, এই পাথৰ দলিয়াই পেলাই কি লাভটো হ'ব? আলোচনা কৰক, মোক কওক। মোৰ ফোন নাম্বাৰ আপোনালোকে কালেক্ট কৰি পেলাই ফোনত কথা পাতক, নহ'লে লগ ধৰক মোক। আই এম অ'পেন টু discussion, I am open to suggestion, I am open to feedback, I am open to criticism, I have no problem at all. তো মানে যেনেকৈ ভাইলেঞ্চ কৰিব লগা কোনো কথাই নাই। তো মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে 9 তাৰিখলৈকে অলপ সংযম হয়, মনটো মানে ঠাণ্ডা কৰি ৰাখে, দিমাগটো, আৰু ইলেকশ্যনৰ যে প্ৰক্ৰিয়া এইটো ভালে ভালে যাতে পাৰ কৰাই, এইটোকে অনুৰোধ কৰিছোঁ। মই UPPLৰ কৰ্মীবিলাকক অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে কোনো পধ্যে উত্তেজিত নহয়। নিৰ্বাচনটো উত্তেজিত কৰাৰ বস্তু নহয়, এইটো গণতন্ত্ৰৰ উৎসৱ হয়। ইট ইজ এ ফেষ্টিভেল অফ ডেম'ক্ৰেচি। লেট আছ অল চেলিব্ৰেট ইট ইন এ ভেৰি ফান মেনাৰ। আৰু মানে এটা ফেষ্টিভিটিৰ মানে এটা এটমছফিয়াৰ ক্ৰিয়েট কৰোঁ, আৰু আমি সবেই মানে ইলেকশ্যনত মানে ভাগ লৈ আমাৰ যি নিৰ্বাচন এইটো ভালে ভালে পাৰ কৰাই দিওঁ।